নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি বনাবলৈ লৈছোঁ পনীৰৰ কাৰণে মই ইয়াত 3 পোৱা গাখীৰ লৈছোঁ আৰু এফাল নেমু টেঙা লৈছোঁ। নেমু টেঙা ফাল মই চেকনিৰে চেকি তাৰ জিমটো আৰু গুটিটো নাযাবৰ বাবে চেকনিৰে চেকি লৈছোঁ। মই এতিয়া গেছৰ ওপৰত গাখীৰখিনি দি দিছোঁ। দিয়াৰ পাছত মই অকণমান গৰম হোৱাৰ পাছত এইখিনি চামুচ এখনৰ সহায়ত লৰাই দিছোঁ। তাৰ পাছত মই ইয়াত যিখিনি নেমু টেঙাৰ ৰস চেপি থৈছিলোঁ সেইখিনি মই চামুচ এখনৰ সহায়ত দি দিছোঁ। দি লৈ অলপ সময় মই এইখিনি লৰাই আছোঁ। অলপকৈ গাখীৰখিনি ফটাৰ পাছত মই ইয়াত মাৰ্কিং কাপোৰ এখন লৈ কাপোৰখনৰ সহায়ত গাখীৰখিনি এনেকৈ ভালদৰে চেকি ল'ম। চেকি লোৱাৰ পাছত 2-3বাৰমান ভালদৰে ধুই ল'ম। ধুই লোৱাৰ পাছত টানকৈ চেপি দিম যাতে ইয়াৰ পৰা পানীটো ওলাই যায়। তাৰ পাছত প্লেট এখন লৈ ইয়াৰ ওপৰত যিখিনি মই গাখীৰ মাৰ্কিন কাপোৰখনে চেপি থৈছিলোঁ সেইখিনি ইয়াৰ ওপৰত দি গধুৰ পানীৰ বাতি এটা দি 1 ঘণ্টামান সময়ৰ কাৰণে এইখিনি ৰাখি থ'ম। 1 ঘণ্টামান সময়ৰ পাছত এয়া মোৰ পনীৰ ৰেডি হৈ গ'ল।